আপুনি আৰু মই দেখা পাই থকা IS IPS সকলৰ যদি আপুনি তেওঁলোকৰ শিক্ষাগত অৰ্হতা চাবলৈ যায় বহুতৰ ক্ষেত্ৰত আপুনি দেখিব যে কোনোবা IS বা IPS হয়তো IITৰ পৰা পাছ কৰা নাইবা কোনোবা চিকিৎসা বিজ্ঞানৰ স্নাতক প্ৰশ্ন হৈছে IIT বা চিকিৎসা বিজ্ঞানৰ স্নাতকসকলে IS IPS হ'বলৈ কিয় এজন IITৰ স্নাতক IPS হলে AK-47 জাতীয় মাৰণাস্ত্ৰ বনাই এইমছৰ পৰা MBBS হোৱাজন IS হৈ যদি কৃষি বিভাগ চম্ভালিবলৈ হয় তেওঁ চিকিৎসা বিজ্ঞানৰ কি জ্ঞান তাত প্ৰয়োগ কৰে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ সন্মানীয় শিক্ষানুষ্ঠান হিচাপে গণ্য কৰা হয় IIT সমূহক বৰ্তমান দেশত আছে মুঠ 23খন IIT 2025 চনলৈ IIT সৰ্বমুঠ বিটেকৰ আসন আছিল 17,740খন আৰু 2024 চনত JEEত অৱতীৰ্ণ হৈছিল 14,15,110 গৰাকী শিক্ষাৰ্থী মন কৰিব 14,15,110 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 17,000 IIT সিটৰ বাবে এই 14,15,110 গৰাকী শিক্ষাৰ্থীৰ মাজৰ পৰা IITত নামভৰ্তিৰ সুযোগ পাইছিল 17,695 গৰাকী অৰ্থাৎ উত্তীৰ্ণৰ হাৰ আছিল 1.25% সহজ ভাষাত 100 জনৰ মাজৰ পৰা এজনে সুবিধা পাইছিল IITত নামভৰ্তিৰ বাবে দেশৰ বাজেটত 2025-26ত 23খন IITৰ বাবে পুঁজি নিৰ্ধাৰণ কৰা হৈছিল 11,349 কোটি টকা IITৰ এজন স্নাতকৰ নামত দেশে কোটিৰ ঘৰত ধন খৰচ কৰে একেদৰে এইমছ নাইবা অন্য মেডিকেল স্কুলৰ পৰা স্নাতক হোৱা সকলৰ নামত চৰকাৰে 25 লাখৰ পৰা 1.7 কোটি টকালৈ খৰচ কৰে এইমছৰ এজন স্নাতক হোৱাৰ বাবে 1,70 লাখ টকা খৰচ কৰে বুলি ইতিমধ্যে এইমছে জনাইছে এই যে ৰাজহুৱা ধন মানৱ সম্পদ গঢ়াৰ নামত ব্যয় কৰা হৈছে হেয়া প্ৰকৃতাৰ্থত উচিত অৰ্থত হৈছেনে সহজ ভাষাত কথাটো এনে ধৰণৰ যে IITত পঢ়াৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামত চৰকাৰী ধন এইভাবে ব্যয় কৰে যাতে দেশে কাৰিকৰী বা আভিযান্ত্ৰিক দিশত অতি দক্ষ মানৱ সম্পদ গঢ়িব পাৰে চিকিৎসা ক্ষেত্ৰতো একেই কথা আমাৰ দেশত এতিয়াও ৰোগী আৰু চিকিৎসকৰ যিটো অনুপাত সেই অনুপাত অতি পুতল আমেৰিকা নাইবা ইউৰোপৰ যিসমূহ দেশ আছে তাত ৰোগী আৰু চিকিৎসকৰ যি অনুপাত সেই অনুপাতৰ লগত ভাৰতৰ ৰোগী আৰু চিকিৎসকৰ অনুপাত তুলনাই কৰিব সেয়ে চৰকাৰে মেডিকেলৰ স্নাতক বনোৱাৰ কাৰণে খোলা হাতে খৰচ কৰে যাতে মানৱ সম্পদ গঢ়ি উঠিব পাৰে যদি কোনোবা মেডিকেলৰ ছাত্ৰই ডিগ্ৰী সমাপ্ত কৰি কেৱল ধনৰ লালসাত পৰিয়ালৰ অন্য ব্যৱসায় চম্ভালিবলৈ ধৰে হে নিশ্চিতভাৱে ক'ব লাগিব যে এয়া মানৱ সম্পদ অপচয় IITৰ বিটেক ডিগ্ৰীধাৰী কম্পিউটাৰ ইঞ্জিনিয়াৰ এজন যদি ওয়াইন শ্বপৰ মালিক হ'বলৈ যায় বা দোকান দিবলৈ আৰম্ভ কৰে যে তাত লাভ আছে তেতিয়ালে ক'ব লাগিব হে মানৱ সম্পদৰ অপচয় এক কক্ষপথৰ পৰা বিচ্যুত হোৱা উপগ্ৰহৰ দৰে কথা এই প্ৰসংগটো এইভাবে যে আমাৰ দেশত IIT এইমছৰ ডিগ্ৰীধাৰীৰে প্ৰশাসন ভৰি পৰিছে ভাৰতীয় লোকসেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ IIT এইমছৰ ডাক্তৰ ইঞ্জিনিয়াৰ কোনোবা IS হৈছে নাইবা কোনোবা IPS হৈছে এটা সমীক্ষা মতে দেশৰ লোকসেৱা পৰীক্ষাৰ শীৰ্ষ 10 গৰাকী 6 গৰাকীয়ে IITৰ স্নাতক এই ক্ষেত্ৰত IIT কানপুৰৰ সকলোৰে আগত সেই IIT কানপুৰক UPSCৰ ফেক্টৰী বুলি জনা যায় দেশৰ সাধাৰণ নাগৰিক হিচাপে আপুনি এটা প্ৰশ্ন কৰক যে এজন প্ৰশাসনিক বিষয়া বা আৰক্ষী বিষয়া হোৱাৰ বাবে কি কাৰণত IIT বা চিকিৎসা বিজ্ঞানৰ স্নাতকৰ প্ৰয়োজন হয় বহু IPS বিষয়ৰ শিক্ষাগত অৰ্হতা চালে দেখিব যে তেওঁলোক কোনোবা IIT বা চিকিৎসা বিজ্ঞানৰ স্নাতক আৰক্ষীত ইঞ্জিনিয়াৰ বা ডাক্তৰৰ প্ৰয়োজন কি আৰক্ষীয়ে কোনো ৰকেট সায়েন্সৰ গৱেষণা নকৰে যে তাত IITৰ স্নাতকে লাগিব আসল সত্য এই যে এই সকল শিক্ষাৰ্থীৰ দেশভক্তিতকৈ ক্ষমতা আৰু ধনৰ লালসা বেছি IIT ডিগ্ৰীধাৰী বা সাধাৰণ MBBSৰ বাবে আজিও দেশত চাকৰিৰ অভাৱ নাই তেনে স্নাতকে ব্যক্তিগত খণ্ডত কাম কৰিও IS বা IPSতকৈ দৰমহা হিচাপত বহু ধন লাভ কৰিব পাৰে সৰ্বভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ বাবে প্ৰাৰ্থী যিকোনো বিষয়ৰ স্নাতক হ'লেই হ'ল পৰীক্ষাত উত্তীৰ্ণৰ পিছত প্ৰাৰ্থীসকলক প্ৰশাসনিক দিশত প্ৰশিক্ষণ দিয়া হয় উত্তীৰ্ণ সকলো প্ৰাৰ্থীক ফাউণ্ডেশ্যন কোৰ্চৰ বাবে লাল বাহাদুৰ শাস্ত্ৰী একাডেমি অফ এডমিনিষ্ট্ৰেশ্যন প্ৰশিক্ষণ দিয়া হয় ইয়াৰ পিছত বিভাগ অনুসৰি প্ৰাৰ্থীসকলক নিৰ্ধাৰিত অনুষ্ঠানলৈ প্ৰশিক্ষণৰ বাবে পঠিওৱা হয় স্বাভাৱিকতে যি ফাউণ্ডেশ্যন কোৰ্চ সেই ফাউণ্ডেশ্যন কোৰ্চ সকলোৰে কাৰণে একে হয় অৰ্থাৎ IIT বা এইমছৰ পৰা উত্তীৰ্ণ হৈ যোৱাজনে সিভিল সাৰ্ভিসত যি প্ৰশিক্ষণ লয় অসমীয়াত স্নাতক বিষয় হিচাপে লৈ UPSC পোৱাজনৰ প্ৰশিক্ষণ একে হয় তেনেস্থলত ৰাজহুৱা ধন হ্ৰাস কৰাৰ বাবে IITৰ ইঞ্জিনিয়াৰ বা এইমছৰ ডাক্তৰ হোৱাৰ কিবা প্ৰয়োজন আছে জানো এই প্ৰশ্নটো এইভাবে যে IIT বা মেডিকেলৰ ছাত্ৰ হ'বলৈ প্ৰবল প্ৰত্যাহ্বানমূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে একোখন আসনৰ বিৰুদ্ধে লাখৰ ঘৰত মেধাৱী শিক্ষাৰ্থী ৰৈ থাকে যদি ভৱিষ্যতত ইঞ্জিনিয়াৰ বা ডাক্তৰ হোৱাৰ ইচ্ছা নাছিল তেনেস্থলত সেই আসন অধিকাৰ কৰি থকাটো ভুল কাম আছিল IS বা IPS জাতীয় পদ লাভৰ বাবে IIT বা মেডিকেলৰ গ্ৰেজুৱেট হোৱাৰ কোনো প্ৰয়োজন নাই যি শিক্ষাৰ্থীয়ে মনে প্ৰাণে ইঞ্জিনিয়াৰ বা ডাক্তৰ হৈ জনসাধাৰণৰ সেৱা কৰাৰ মানসিকতা পুহি ৰাখে
কেৱল সেইসকলৰ বাবেহে সেই আসনসমূহ ৰাখি থ'ব লাগে। ক্ষমতাৰ খোকত যদি কোনোবা ID বা চিকিৎসা বিজ্ঞানৰ স্নাতকে IAS IPS হ'ব খোজে, তেখেতসকলৰ পৰা চৰকাৰে যি ধন খৰচ কৰিছিলে সেই ধন ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ ID বা চিকিৎসা বিজ্ঞানৰ স্নাতকৰ বাবে চাকৰি দেশত এতিয়াও মজুত আছে। তেখেতসকল কোনো কাৰণত নিবনুৱা নহয়। ধন্যবাদ।